থাম্বনেইলটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে আজি কিহৰ ওপৰত মই ভিডিঅ' লৈ আনিছো আপোনালোকৰ বাবে। আজি এই অনুষ্ঠানত উপস্থিত আছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰী আৰু বৰদোৱা সত্ৰৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক। তেওঁলোকে এই অনুষ্ঠানত সকলোবোৰ তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাই যে অসমৰ সত্ৰসমূহত অৰ্থাৎ বৰদোৱা হওক বা বৰপেটা হওক সেই সত্ৰসমূহত কিমান ভূমি সংখ্যালঘু লোকসকলে দখল কৰি আছে। এই ভূমি উচ্ছেদ হ'বই লাগিব এনেদৰে সকিয়নি দিয়ে আৰু লগতে সেই অনুষ্ঠানৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এই বিষয়ত আমি আজি আলোচনা কৰিবলৈ নিমন্ত্ৰণ কৰিছোঁ। বৰপেটাৰ পৰা আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস। নমস্কাৰ। আৰু আমাৰ লগত আছে বটদ্ৰৱা সত্ৰ থান পৰিচালনা কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা। নমস্কাৰ। আমগুৰিৰ পৰা অনলাইন যোগে আমাৰ লগত সংযোজিত হ'ব এই সত্ৰ বেদখল সমীক্ষণ কমিটিৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা। মই প্ৰথমেই ডক্টৰ বাবুল দাসক মই সুধিব খুজিছোঁ, আপুনি আজি বুঢ়া সত্ৰীয়া হোৱা কেইবছৰমান হৈছে, কিন্তু বৰপেটা সত্ৰৰ লগত আপুনি দীৰ্ঘদিন ধৰি জড়িত। হয়। এই বৰপেটা সত্ৰ আৰু ইয়াৰ সমীপৱৰ্তী পাটবাউসীকে আদি কৰি এই সত্ৰবোৰত বেদখল আচলতে হ'বলৈ পালে কেনেকৈ? সেয়া আচলতে ক'ব লাগিলে এটা দীঘলীয়া ইতিহাস। বিশেষভাৱে সেই অঞ্চল যিখিনি আছে, পাটবাউসী হওক, বাৰাদি হওক, বৰপেটা সত্ৰই হওক বা তাৰ আশে পাশে যিখিনি আছে, সেই ঠাইখিনি মানে ভূমিকম্প 1897 চনত যেতিয়া ভূমিকম্প হ'ল, ভূমিকম্প হোৱাত গোটেই মাটিখিনি ঠাইখিনি বহি গ'ল। হয়, আচ্ছা, দ হৈ গ'ল। যাৰ কাৰণে মানে বাসোপযোগী নহ'ল। আৰু বাসোপযোগী নোহোৱাৰ কাৰণে তাৰ পৰা মানুহখিনি যিখিনি মানুহ আছিলে সেইখিনি মানুহ বিভিন্ন ঠাইলৈ সিঁচৰতি হৈ পৰিল। আৰু বিশেষভাৱে আপুনি বৰপেটাৰ ওচৰৰ মন্দিৰৰ পৰা দূৰত নামবিলাক চাব, লেহি ডঙৰা, বামুণ ডঙৰা, এই নামবোৰে প্ৰমাণ কৰে যে এটা সময়ত ইয়াতে গোটেইখিনি বৈষ্ণৱ ধৰ্মৰে হওক বা অসমীয়া মানুহখিনি আছিলে। কিন্তু সেই ভূমিকম্পৰ পিছত তেওঁলোকে বিভিন্ন ঠাইলৈ যাব লগা হোৱাত মানে মাটিখিনি দ হৈ যোৱাৰ কাৰণে তেওঁ সেই ঠাই এৰি দিলে, কাৰণ খেতিৰ অনুপযোগী হ'ল। আচ্ছা। আৰু বাসোপযোগী মানে নহ'ল আৰু মানে যাৰ কাৰণে বাৰিষা হ'লে বৰ দিগদাৰ হয়। যাৰ কাৰণে বহুদিন হয়তো চন পৰি আছিলে। আৰু বিশেষভাৱে বৰপেটা সত্ৰক বা পাটবাউসী সত্ৰক মানে দেৱত্বৰ মাটি বা ধৰ্মত্বৰ মাটি যিখিনি দিছিলে শিৱসিংহ ৰজাই, শিৱসিংহ ৰজাই দিয়া মাটিখিনি ঠিকেই আছিলে। কিন্তু সেই মাটিখিনি যিহেতু মানে মানুহ তাত নোহোৱা হ'ল, নোহোৱা হোৱাৰ ফলত পৰৱৰ্তী সময়ত যেতিয়া 1935 চনত বংগত যেতিয়া বংগ বিভাজন হোৱা নাই, বংগত যেতিয়া দুৰ্ভিক্ষ হৈছিলে, তেতিয়া বহুখিনি মানুহ অভাৱৰ তাৰণাত পৰি হওক বা অসমমুখে আহিছিলে হয়তো। তাৰমানে এইটো অবিভক্ত ভাৰতবৰ্ষৰ সময়ৰ কথা কৈছে। তাৰ পৰৱৰ্তী সময়ত কি হ'ল, লাহে 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 মানুহবিলাক আহিল আৰু সেই খালী ঠাইবোৰ পূৰণ কৰিব ধৰিলে। আৰু বিশেষভাৱে স্বাধীনোত্তৰ কালচোৱাত যিখন চৰকাৰ শাসন, কংগ্ৰেছ চৰকাৰ শাসনত সেই প্ৰব্ৰজনটো অলপ বেছি হৈছিলে, যাৰ কাৰণে খালী ঠাইবিলাক পূৰ্ণ হৈ গৈছিল। আৰু সময়ত দেখা গ'ল যে আজি কনৰা সত্ৰ, মই এটা উদাহৰণ দিওঁ, কনৰা সত্ৰ বৰপেটা সত্ৰৰ পৰা বেছি দূৰত নহয়, প্ৰায় 12-15 কিলোমিটাৰ মান, 12 কিলোমিটাৰ মান। কনৰা সত্ৰত সেইখন সত্ৰ নাৰায়ণ দাস ঠাকুৰতে পাতিছিল। ৰঙাপানী সত্ৰ, ৰাঙাপানী বুলি কয়, ৰাঙাপানী সত্ৰখন নাৰায়ণ দাস ঠাকুৰতে পাতিছিলে। মৰাণবৰী সত্ৰ নাৰায়ণ দাস ঠাকুৰতে পাতিছিলে। কিন্তু সেই ভূমিকম্পটোৰ সেই সময়ত কিন্তু যি সময় নাৰায়ণ দাস ঠাকুৰতে পাতিছিলে, সেই সময়ত তাত বহু মানুহ আছিলে। আজি ৰাঙাপানীলৈ যাওক, এতিয়া ৰাঙাপানীত মাত্ৰ 80 ঘৰমান মানুহ আছে, আগতে প্ৰায় 2000 ঘৰ মানুহ আছিলে, মানে অসমীয়া মানুহ আছিলে। আচ্ছা। তাৰ মানুহখিনি বাহিৰত গুচি আহিছে, কাৰণ ৰাস্তা ঘাট খুব বেয়া আছিলে। এতিয়া ৰাস্তা ঘাট হ'ল, কিন্তু মানুহখিনি গুচি আহিল। তাতে কিন্তু কিছু সংখ্যক মানুহ আছে আৰু। কিন্তু মৰাণবৰী বা আপোনাৰ এখন কনৰা সত্ৰত মানুহ
চাকি বন্তি জ্বলাবলৈ অসমীয়া মানুহ এটা নাই নাই তাত কিয় তেওঁলোকে যেতিয়া বেদখল কৰিছিল তেতিয়া সত্ৰৰ পৰা কোনো ধৰণৰ উদ্যোগ লোৱা নাছিল নেকি যে সেই সত্ৰবোৰ মাটিবোৰ বেদখল মুক্ত কৰিব লাগে যেহেতু চৰকাৰে আনি বহুৱাইছিল গতিকে সত্ৰই তাত মাটি পোৱা নাছিল বা সত্ৰৰ মানুহখিনি ইমান সচেতন নাছিল এতিয়া ধৰক বৰপেটা সত্ৰৰে বহু তথ্য আমাৰ নাই যেতিয়া আমাৰ পৰিভ হাজৰিকাই কমিটি বহিছিলে তেতিয়া বৰপেটালৈ কেইবাবাৰো গৈছে তেওঁলোকে মানে কিমান মাটি আছিলে সেই হিচাপটো আমি দিব পৰা নাই এতিয়া অবিভক্ত ভাৰতত হোৱা এটা প্ৰব্ৰজন যি সময়ত আপোনাৰ ৩২-৩৫ চনত যেতিয়া আপোনাৰ মানুহখিনিয়ে মাটিখিনি বাসোপযোগী নহয় খেতিৰ উপযোগী নহয় গুচি গ'ল তাৰপিছত সেই মাটিখিনি আহি খালী ঠাই পূৰণ কৰিলে অভিবাসী মুছলমান মানুহে এতিয়া সেইখিনি মাটি বেদখল বুলি ক'ব নে আপুনি কি ধৰণে তাক সংজ্ঞাবদ্ধ কৰিব এতিয়া যেহেতু মানে ওলাইছে যে কণৰ সত্ৰৰ মাটি কিমান আছিল বৰপেটা সত্ৰৰ মাটি কিমান আছিল বৰপেটা সত্ৰৰ মানে ১ নম্বৰ দলনি ২ নম্বৰ দলনি কিমান মাটি আছিল মাটিখিনি ওলাইছে গতিকে সেই ওলোৱা মাটিখিনি লৈ এতিয়া দেখা গৈছে যে বেদখল আছে এতিয়া এটা উদাহৰণ দিছোঁ মই বৰপেটা সত্ৰৰ মাটি মই যেতিয়া ২০০৮ চনত ২০০৮ত যেতিয়া মই এখন প্ৰজেক্ট কৰিছিলোঁ MRP এখন কৰিছিলোঁ UGC আণ্ডাৰত তেতিয়া মই তাৰ সেই সময় সাৰ্কুল অফিচৰ পৰা বাগবৰ সাৰ্কুলৰ পৰা ৰিপৰ্ট এটা আনিছিলোঁ সেই সময়ত বৰপেটা সত্ৰৰ মাটি আছিল ১৬৯৮ বিঘা তাৰপিছত ১৯ চনত সেইটো হ'ল গ'ল ১৫১১ বিঘা ১০০ বিঘা কমি গ'ল ১০০ বিঘা কমি গ'ল আৰু সেই ৰিপৰ্টটো মই বিপ্লৱ শৰ্মা আয়োগত দাখিল কৰিছিলোঁ যে বৰপেটা মাটি এইখিনি মানে কিন্তু সৰজমিনে পোৱা গৈছিল যে ১১০০ বিঘা মানে আছে বাকীখিনি বেদখল আছে এইবাৰ আহিব খুজিছোঁ ইন্দ্ৰমোহন বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ বটদ্ৰৱা সত্ৰৰ ১৩০ বিঘা নে ১৪২ বিঘা মাটি ইতিমধ্যে বেদখল মুক্ত কৰা হ'ল আৰু এইখিনি বেদখল আছিল আপোনালোকে চকুৰ আগত দেখিছে ঘটনাটো কওকচোন কেনেকৈ বেদখল হৈছিল বটদ্ৰৱা শ্ৰী বটদ্ৰৱা থানৰ লগতে যিখন মানে বটদ্ৰৱা থানৰ মাটি আছিলে সেই মাটিখিনি বেদখল হৈছিলে তাৰে যিবিলাক মুছলমান মানুহ জনসংখ্যা তেওঁলোকৰ ইমানেই বেছি তেওঁলোক উঠি আহি তাত বেদখল কৰিছিলে আৰু বেদখল কৰা মাত্ৰকে সেই বেদখল মুক্ত কৰিবৰ কাৰণে বটদ্ৰৱা ৰাইজে বহুত প্ৰচেষ্টা কৰিছিলে কিন্তু তেওঁলোকৰ জনসংখ্যাৰ ওপৰত তিষ্ঠিব নোৱাৰি সেই সময়ত যি চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰ তেওঁলোকক বহুতো মিনতি জনাইছিলে যে আমাৰ বটদ্ৰৱা থানৰ মাটিখিনি বেদখল মুক্ত কৰি দিব লাগে এই প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল বেদখলৰ প্ৰক্ৰিয়াটো এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে ৮০ চনৰ মানৰ পৰা ১৯৮০ চন এইটো একেবাৰে নতুন বেদখল হয় ৮০ চনৰ মানৰ পৰা আৰম্ভ হৈছিলে আৰু এই প্ৰক্ৰিয়াত তেওঁলোকে বেদখল এৰি নিদিয়ে আমি তেওঁলোকৰ লগত বহুত আলোচনা বিলোচনা কৰিছিলোঁ কিন্তু তেওঁলোকে কোনোপধ্যে বেদখল মুক্ত মাটি বেদখল মাটি তেওঁলোকে বেদখল ৰাখিবই তেওঁলোক বেদখলৰ প্ৰতি তেওঁলোকৰ মাটিৰ প্ৰতি এটা স্পৃহা আছে য'তেই খালী মাটি দেখে ত'তেই তেওঁলোকে ৰাতিৰ ভিতৰতে ১০-১২টা ১০০-১৫টা ঘৰ বনাই দিয়ে এই স্পৃহাটো তেওঁলোকৰ মাজত কিন্তু স্বতঃস্ফূৰ্ত এইটো দেখিবলৈ পোৱা গৈছে গতিকে তেওঁলোকে এই বেদখল মুক্ত মাটি যেতিয়া আমি তেতিয়া উপায় নাপায় চৰকাৰৰ ওচৰত নিবেদন কৰিলোঁ তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল চৰকাৰে কিন্তু কথাটোৰ ওপৰত গুৰুত্ব নিদিলে কাৰণ ইয়াত হয়তো ভোট বেংকৰ কথা আছে সেই গতিকে তেওঁলোকে গুৰুত্ব নিদিলে কিন্তু অতি আনন্দৰ কথা আমি যেতিয়া ২০১৬ চনত বিজেপি গভৰ্ণমেণ্ট হ'ল বিজেপি গভৰ্ণমেণ্টে তেতিয়া সেই মাটিটো ১৩০ বিঘা মাটি ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত সেই মাটিটো বেদখল মুক্ত কৰে আৰু সেই সময়ত বহুত মানুহ নিজে নিজেই উঠি গুচি গৈছিল তেওঁলোকে জাননী দিয়াৰ পিছত কিছু নিজে নিজে উঠি গৈছিল আৰু বহুতৰ ঘৰ ভাঙিবলগীয়া ২০১৬ চনৰ ঘটনা ২০১৬ চনৰ ঘটনা কিন্তু ইয়াৰ উপৰিও নগাঁও জিলাৰ বহু সত্ৰ এতিয়াও বেদখলৰ কবলত আছে হয় এইটো কিয় হৈ আছে আমাৰ বটদ্ৰৱাত দুখন সত্ৰ আছে এখন শ্ৰী নৰুৱা সত্ৰ আৰু এখন শ্ৰী হলগুৰি সত্ৰ এই নৰুৱা আৰু হলগুৰি সত্ৰত আৰু ১১০০ বিঘা মাটি বেদখল হৈ আছিল তেতিয়া মই সেইকাৰণে এই চৰকাৰক ধন্যবাদ দিছোঁ যে এই চৰকাৰ দিনত ২০২২ চনত পুনৰ সেই ১১০০ বিঘা মাটি পুনৰ বেদখল মুক্ত কৰিলে আৰু তাত জামাই বস্তি বুলি এখন জেগা আছিল এনেকুৱা অৱস্থা যে জামাই বস্তি কিয় কোৱা হয় যে তাত যদি ছোৱালী বিয়া দিয়ে সেই জামাইজনক তাতে মাটি ভেটি
তেওঁলোকে দি দিয়ে জোঁৱাইজনক দিয়ে আৰু সেইকাৰণে জামাই বস্তি বুলি কয় চবেই তাৰ ছোৱালী বিয়া কৰাবলৈ চবেই তাৰ ছোৱালী বিয়া পাতিবৰ কাৰণে আগবাঢ়ি যায় আচ্ছা সেই গতিকে সেইখিনি এতিয়া অতি আনন্দৰ কথা গৌৰৱৰ কথা সেইটো ঐতিহাসিক পদক্ষেপ যে অসম চৰকাৰে সেই মাটি বেদখল মুক্ত কৰিলে কিন্তু কাষৰীয়া ৰামপুৰ সত্ৰ আমাৰ কাষৰীয়া কোবাইকটা সত্ৰ ৰামপুৰ সত্ৰ নৰুৱা বালি সত্ৰ আৰু ধিং খলগুৰি সত্ৰ আৰু পাণবাৰী সত্ৰ এই সত্ৰবিলাক সম্পূৰ্ণ বেদখলৰ কবলত আছে ৰামপুৰ সত্ৰ এনেকুৱা এখন সত্ৰ ঐতিহ্য বিজড়িত যিখন সত্ৰ বটদ্ৰৱা থানৰ পৰা 1 কিলোমিটাৰ আঁতৰত গতিকে এই সত্ৰত মহাপুৰুষ গুৰুজনাই শিক্ষা লোৱা মহেন্দ্ৰ কন্দলী থানখন এই সত্ৰতে অৱস্থিত আছিলে গতিকে ৰামপুৰ সত্ৰ এনেকুৱা হ'ল যে ৰামপুৰ সত্ৰত থকা প্ৰায় 500 বিঘা মাটি এই 500 বিঘা মাটিৰ পৰা গৈ এতিয়া 297 বিঘা মাটি বেদখল হৈ আছে 500 বিঘা মাটি বাকীখিনি ম্যাদী পট্টা কৰি ল'লে আৰু 297 কেনেকে ম্যাদী পট্টা কৰি ল'লে তেতিয়া বিভিন্ন অফিচাৰ আছিল অফিচাৰবিলাকৰ দুৰ্বলতা আছিল আৰু তেওঁলোক মই কৈছো মাটিৰ প্ৰতি তেওঁলোক ক্ষুধাতুৰ কেনেকে মাটিৰ কাগজ পত্ৰ কৰিব লাগে কেনেকে ৰাতিৰ ভিতৰতে মাটি ম্যাদীকৰণ কৰিব লাগে আৰু আমাৰ যিবিলাক অফিচাৰ আছিল সেই অফিচাৰবিলাকে তেওঁলোকৰ প্ৰতি এটা দুৰ্বলতা আছে কি দুৰ্বলতা আছে মই নাজানো তেওঁলোকৰ কামবিলাক কৰি দিয়ে আৰু তেনেকৈ বহুত মানুহক ম্যাদী পট্টা দিলে এতিয়া 297 বিঘা মাটি ৰামপুৰ সত্ৰত আছে এই 297 বিঘা মাটি ৰামপুৰ সত্ৰৰ এতিয়া বেদখল হৈ আছে আৰু ৰামপুৰ সত্ৰৰ সত্ৰাধিকাৰে 1960 চনতে এটি কেছ কৰিছিলে শিলঙত গৈ তেওঁ বহুবাৰ অহা যোৱা কৰিছিলে আৰু তাৰ পিছত ৰেভিনিউ বোৰ্ডত কেছটো উঠিছিলে তাৰ পিছত গৈ পেলাই সেই চৰকাৰে অসম চৰকাৰে সেই সময়ত থকা তেওঁলোকৰ ভোট বেংকৰ কাৰণে তাৰ ওপৰত গুৰুত্ব নিদিলে মই এই কথাটো এখন সত্ৰৰ মেধি আৰু আতৈৰ পৰা জানিব পাৰিছো মই যেতিয়া বাতৰি কাকতৰ সম্পাদক আছিলো তেতিয়া সেই আপুনি নাম কোৱা মই এতিয়া নামটো নকওঁ আপুনি কোৱা নাম কোৱা সেই সত্ৰকেইখনৰ এজন মেধি আৰু এজন আতৈয়ে সম্পাদকলে এখন চিঠি লিখিছিল আৰু কৈছিল যে আমাৰ মাটি বেদখলৰ কথাটো দূৰৰ কথা বৰঞ্চ আমাৰ সত্ৰাধিকাৰে সত্ৰলৈ নাহে তেওঁলোক সকলো নগাঁৱত থাকে আৰু সত্ৰলৈ তেওঁলোকৰ ল'ৰা ছোৱালী নাহে তেওঁলোকে নগাঁৱতে বহি দলিল কৰি মাটিবোৰ বিক্ৰী কৰিছে এই অভিযোগটো সেই সময়ৰ আতৈ আৰু মেধিয়ে মোলৈ চিঠি লিখিছিল আৰু সেই চিঠিখন ছপা হৈছিল আমাৰ অসম কাকতত এই কথাটো কিমান দূৰ বিশ্বাসযোগ্য আমাৰ ৰামপুৰ সত্ৰৰ মাটিটো এতিয়াও বিক্ৰী হোৱা নাই ৰামপুৰ সত্ৰৰ সম্পূৰ্ণ সত্ৰাধিকাৰ নামত মাটিটো আছে আৰু এতিয়াও সেই কাৰণে কেছ চলি আছে ৰেভিনিউ বোৰ্ডত এতিয়াও কেছটো আছে আৰু এই ৰামপুৰ সত্ৰ যি ৰামপুৰ সত্ৰ ঐতিহ্যমণ্ডিত সত্ৰ এই সত্ৰখন যাতে অতি সোনকালে তাৰ যাতে ৰামপুৰৰ কথা কোৱা নাই বাকি কোনোবা সত্ৰৰ সত্ৰাধিকাৰে মাটি বিক্ৰী কৰিছে নেকি আমাৰ এতিয়া ৰামপুৰ সত্ৰৰ কাষতে নৰুৱা বালি সত্ৰ আছে নৰুৱা বালি সত্ৰত তাতো 500 বিঘা মাটি বেদখল হৈ আছে আৰু তাৰ কাষতে আছে ধিং খলগুৰি সত্ৰ তাৰো 400 বিঘা মাটি বেদখল হৈ আছে সত্ৰখনত প্ৰায় 12 বিঘা মান মাটিহে আছে কোনো বিক্ৰী কৰাৰ কোনো নজিৰ আপোনাৰ নজিৰ আমাৰ হাতত এতিয়ালৈকে পৰা নাই বিক্ৰী মোক ৰিপ্লাই দিছিলে সেই ৰিপ্লাইটো প্ৰসংগত মই আলোচনা কৰিব খুজিছো কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেখেতৰ যিটো প্ৰত্যুত্তৰ তাত কিন্তু বিষয়াসকলক দোষাৰোপ কৰিছে মন কৰিব তেখেতে কিন্তু দক্ষিণ শালমৰা উদাহৰণ দিছে বৰপেটা নগাঁও বা লখিমপুৰ এনেকুৱা জেগাবিলাকত আচলতে প্ৰশাসনিক ব্যৱস্থাটো প্ৰবজনকাৰী মুছলমানৰ হাতত আছে বুলি মই ক'ব নোৱাৰো আজিৰ দিনতো নাই কালিও নাছিল ডক্টৰ দাস ডাঙৰীয়া 2021 চনলৈকে বৰপেটা সত্ৰৰ নিয়ন্ত্ৰণত আৰু ৰেকৰ্ডছত মাটি আছিল 15,000 বা 1500 প্লাস বিঘা মাটি তাৰ আগৰ 100 বিঘা বেছি আছিল সেই 100 বিঘা কমিল কিন্তু 21 চনৰ পিছত আপোনাৰ মাটিৰ পৰিমাণ 697 বিঘালে নামিল 798 বিঘালে নামিল এই ঘটনাটো কিয় হ'ল 21 চনতটো প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু বৰ্তমানৰ চৰকাৰখন চলি আছে হয় আপুনি মোক ফিগাৰখিনি গুটেইখিনি ভালকে কওকচোন দৰ্শকসকলক মই যেতিয়া 2008
1698 বিঘা আছিলে। আপুনি কেনেকৈ গম পালে সেইটো? বাগবৰ চাৰ্কুলৰ ৰিপৰ্ট আছিলে। বাগবৰ চাৰ্কুলৰ ৰিপৰ্ট, আচ্ছা। তাতে অৱশ্যে 600 বিঘা নদীৰ মাটি আছিলে ভেলেঙিৰ, বাকীখিনি মানে খেতি পথাৰেই আছিলে। তাৰপিছত 19 চনত যেতিয়া গ'লো 100 বিঘা কমিল। 2019 চনত 100 বিঘা কমি আহিলে, 15 বিঘালৈ আহিল। এতিয়া আজি কেইমাহমান আগতে হিচাপ লৈছোঁ 798 বিঘা। এইখিনি গোটেইখিনি বেদখলৰ কবলত পৰিল নেকি? নে এখন ৰেকৰ্ডৰ পৰা কেনেকৈ হেৰাল? ইয়াৰ আগতে ক'লো আপোনাক যে ছ'চিয়েল ফৰেষ্ট্ৰিক যে 140 বিঘা দিলে, সেইখিনি 17 মাটি আছিলে। আৰু সেইখিনি এতিয়া আমি বছৰত আমি কিমান টেক্স দিব লাগে? হয়, আমি যিহেতু নিষ্পেষ হেৰাজ হ'লেতো 2,52,251 টকা 90 পইচা, আৰু নিষ্পেষ তাৰ আধা দিব লাগে 1,26,125 টকা 95 পইচা। গতিকে এই খাজানাটো আমি দি আছোঁ। আৰু মন্দিৰ অঞ্চলৰ মাটিত আপুনি 1,86,000 টকা দি আছোঁ। এই যে খাজানাখিনি দি আছোঁ, অথচ আমাৰ ব্যৱহাৰ উপযোগী নহয় বা আমি ব্যৱহাৰ কৰা নাই, তাৰ পৰা আমি ৰাজহ একো পোৱা নাই। তাৰ পৰা আপুনি একোৱে পোৱা নাই? একো পোৱা নাই। তাৰ পৰা মানে গোটেইখিনি নহয়, মানে সেই মানে যিখিনি ফৰেষ্ট্ৰিক দিলে, ছ'চিয়েল ফৰেষ্ট্ৰিক, বাকীখিনিৰ পৰা আপুনি কি পায়? আৰু বাকী মই ভাবোঁ, মোৰ যে চিন্তা কৰিছোঁ যে বাকী বিশেষকৈ আমাৰ পৰি হাজৰিকাৰ যিটো ৰিপৰ্ট 5,545 বিঘা যিটো মানে বৰপেটা সত্ৰৰ মাটি থকা বুলি কৈছিলে, মানে দুবাৰ কৰিছিলে। এবাৰ শিৱসিংহ দিছিলে, এবাৰ বীৰেন্দ্ৰ নাৰায়ণ কোচ ৰজা তেওঁলোকে দিছিলে। গতিকে তেনে ইমানখিনি মাটি হ'ব, কিন্তু সেই তাৰ কোনো মালিক নোহোৱা কাৰণে অফিচাৰবিলাকে তেনেকৈ হয়তো ম্যাদী কৰি দিছিল মানুহ। নাই, মই বুজি পালোঁ। মই এতিয়া বৰপেটা সত্ৰৰ বৰ্তমান যিখিনি জিম্মাত মাটি আছে, তাৰ পৰা আপোনাৰ উপাৰ্জন কি? উপাৰ্জন আমি খেতি কৰিবলৈ দিওঁ, আৰু পুখুৰী আছে, পুখুৰীত মাছ তেওঁলোকে দিয়ে। গতিকে আমি কোনোবাটো পুখুৰী 1 লাখ, কোনোবাটো 10,000, কোনোবাটো 20,000, কোনোবাটো 50,000 এনেকৈ দি দিয়া হয়। মানে লিজত দিয়া হয় 11 মাহৰ কাৰণে। আচ্ছা, 11 মাহৰ কাৰণে আপুনি পুখুৰীবোৰ লিজত দিয়ে, আৰু মাটিবোৰো তেনেকৈ খেতি কৰিবলৈ তেওঁলোকক দিয়া হয়। এই তেওঁলোকবোৰ ৰেটটো খুব কম। এই তেওঁলোকবোৰ কোন? তেওঁলোকবোৰতো মানে অভিবাসী মুছলমান। কেৱল যে বেদখল হৈছে সেইটো নহয়, অৰ্থাৎ সত্ৰৰ জিম্মাত থকা মাটিটো মানে অভিবাসী মুছলমানক নিদিলে নহয়, আন মানুহে খেতি কৰিবলৈ নাহে, তেনেকুৱা এটা পৰিস্থিতি আছে নেকি? তেনেকুৱা পৰিস্থিতি থকা বুলি কয় যদিও, এতিয়া মই যিখিনি ডেকা ল'ৰা পালোঁ, তেওঁ মোৰ ওচৰত তেওঁলোক আহিছিল মোৰ যে আপোনালোকে আমাক সত্ৰ মাটিখিনি দিয়ক, আমি খেতি কৰিম। আৰু অসমীয়া মানুহ আহিছে কিন্তু আগবাঢ়ি, যে আমি কিন্তু ইমান টকা দিব নোৱাৰিম, কিন্তু আমি খেতি কৰিম বা আমি মাছ পুহিম। মাছ পোৱা মানুহ আমাৰ অসমীয়া মানুহে আছে, তেওঁলোকে আহিছে। কিন্তু এতিয়া অহা ছিজনৰ পৰা আপুনি তেওঁলোকক দিয়াৰ মই ভাবিছোঁ, এইটো ভাবিছে। আৰু এই ক্ষেত্ৰত মই হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰোঁ, অন্ততঃ চৰকাৰৰ ফালৰ পৰা যাতে সহায় কৰে, আৰু আমিতো ষ্টেপটো ল'ম যাতে অসমীয়া মানুহ গৈ তাত খেতি কৰিব পাৰে। মই এই প্ৰশ্নটো প্ৰদীপ হাজৰিকা ডাঙৰীয়াক কৰিব খুজিছোঁ যে 798 বিঘা মাটি তেখেতলোকৰ জিম্মাত থকা স্বত্তেও অভিবাসী মুছলমানৰ দ্বাৰা খেতি কৰাৰ বাহিৰে আন কোনো ৰাস্তা বিচাৰি পোৱা নাই। এতিয়া তেখেতে কৈছে যে অহা ছিজনৰ পৰা আমাৰ থলুৱা ডেকা ল'ৰা ওলাই আহিছে, চৰকাৰৰ সাহায্য তেখেতে বিচাৰিছে। হাজৰিকা ডাঙৰীয়া, আপুনি কি কৰিব পাৰে? ৰাজগুৰু ডাঙৰীয়া, মই আপোনাক দুটামান কথা ক'ব বিচাৰিছোঁ। 1959ত ৰিলিজিয়াছ এণ্ড চেৰিটেবল এক্ট বুলি এখন এক্ট অসম বিধানসভাত পাছ কৰিলে, আৰু সেই চেৰিটেবল এক্টখন যেতিয়া পাছ কৰিলে, আপুনি আচৰিত হ'ব, অভাৰনাইট, আৰু সেই বিলখন যেতিয়া পাছ হৈছে, পাছ হওঁতে তাত মানে কমিটিৰ চেয়াৰমেনো আছিলে, আৰু যিজনে বিশেষকৈ এই বিষয়টো আনিছিলে এজন লেফ্টৰ মানে বিধায়ক, তেওঁ কিন্তু সেইটো সময়ত উপস্থিত নাছিলে, আৰু বিলখন যেনেকৈ আহিছিলে তেনেকৈ থ্ৰ' হৈ গ'ল, তাৰ ওপৰত কোনো ডিবেট হোৱা নাই। কিন্তু 1959ত আণ্ডাৰ দিছ এক্ট, ৰিলিজিয়াছ এণ্ড চেৰিটেবল এক্ট, মানে অভাৰনাইট অসমৰ সকলো সত্ৰৰ মাটি, প্ৰায়বোৰ সত্ৰৰ মাটি আপোনাৰ চৰকাৰে অধিগ্ৰহণ কৰিলে। এইটো বিমলা প্ৰসাদ চলিহা তেতিয়া মুখ্যমন্ত্ৰী আছিলে, আৰু এইটো ওপৰৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এইটো জনোৱা হৈছিলে। সেইবোৰ লেটাৰ আমাৰ হাতত আছে, এইবোৰ আপোনালোকে কেতিয়াবা পাব। তাত লিখিছে যে আপোনালোকে যদি
এই মাটিৰ এই ব্যৱস্থাটো যদি আপোনালোকে কৰি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ তালৈ আমি মানে যি অৰ্থ সাহায্য পঠাবলৈ সেইটোত আমি মানে নপঠিয়াম তেনেকুৱা ধৰণে অলপ থ্ৰিটেনিং টাইপত লেটাৰ দিছে অসম গভৰ্ণমেণ্টলৈ আৰু সেইবিলাক এতিয়াও লিখিতভাৱে সেই লেটাৰবোৰ আছে এতিয়া সেই এখন অহাৰ পিছত আপোনাৰ সত্ৰবিলাকত আগতে এই আইনখন অহাৰ আগতে মাটি যেতিয়া আছিলে তেতিয়া সত্ৰত কুঁহিয়াৰ খেতি হৈছিলে মাহৰ খেতি হৈছিল সৰিয়হ খেতি হৈছিল তাত গৰু বাথা নাছিলে মৌ বাথা নাছিলে সেই ৰিপৰ্ট যিটো আছে সেই ৰিপৰ্টটোত সেইবিলাক লিখাই আছে তেতিয়া তাৰ পৰা যিখিনি মতা গৰু যিখিনি হৈছিলে সেইখিনি ওচৰত মানে হাল বাবৰ কাৰণে মানুহক এনেই দি দিয়া হৈছিলে গাখীৰ সত্ৰত যিমান গাখীৰ লাগে সেইখিনি ৰাখি পেলাই এক্সেছ গাখীৰটো টাউনত বিক্ৰী কৰিবলৈ দিয়া হৈছিল সৰিয়হ তেল মাহ এইবিলাক সত্ৰত যিবোৰ বস্তু প্ৰয়োজন সেইবোৰ নৈমিত্তিক প্ৰয়োজনীয় সকলো বস্তু সত্ৰই নিজে উৎপাদন কৰিছে চৰকাৰে একো দিবলগীয়া হোৱা নাছিল আৰু এই সত্ৰবিলাকৰ যিমান মাটি আছে এই গোটেই মাটিবিলাক স্বৰ্গদেউসকলে দিছিল এইফালে আহোম স্বৰ্গদেউসকলে দিছিলে দৰঙী ৰজাই দিছিলে নৰনাৰায়ণ ৰজাই দিছিলে তেনেকুৱা ধৰণে বিভিন্ন দিশৰ পৰা ৰজাই তেতিয়াও মানে চৰকাৰেই মাটি তেওঁলোকক দিছিল এতিয়া এই যেতিয়া মাটি অধিগ্ৰহণ কৰিলে 1959 আণ্ডাৰ চেৰিটেবল এণ্ড ৰিলিজিয়াছ এণ্ড চেৰিটেবল এক্টৰ আণ্ডাৰ সেইটো সময়ত কিন্তু ভাৰতবৰ্ষৰ অন্য ৰিলিজিয়াছ কোনো ইনষ্টিটিউশ্যনৰ মাটি কিন্তু অধিগ্ৰহণ কৰা নাছিলে আৰু আপুনি গম পায় যে কমিউনিষ্ট আন্দোলন যিটো হৈছিল যিটো কাৰণে জমিদাৰী মানে জমিদাৰৰ মাটিবিলাক লৈ পেলাই দুখীয়া মানুহক সেই মাটিবিলাক ভাগ কৰি পেলাই দি দিছিল তেতিয়া সেই এক্টটো জমিদাৰী এক্ট আনিছে জমিদাৰী এক্টৰ আণ্ডাৰত গোৱালপাৰা আৰু কৰিমগঞ্জ এই দুখন জিলা তেওঁলোকে চাইড হৈ পেলাই গুচি গ'ল কেলে তাত জমিদাৰ আছিলে এইবিলাকত নাছিলে তাৰপিছত আপোনাৰ চিলিং এক্টটো আনিলে 1956ত চিলিং এক্ট আনিছে এই চিলিং এক্টৰ আণ্ডাৰত যিবিলাক চিলিং লেণ্ড আছিলে সেইবিলাক অধিগ্ৰহণ কৰিছিলে সত্তৰ মাটি একচুৱেলি চিলিং আইনখনৰ অধীনত মানে একুৱায়াৰ কৰিব নোৱাৰে কিন্তু চিলিং আইনখনত 1956ৰ চিলিং আইনৰ অধীনতো সত্ৰৰ মাটি অধিগ্ৰহণ কৰিলে এতিয়া আপুনি আচৰিত হ'ব কিছুমান সত্ৰৰ মাটি এতিয়া কথা বা দুকথাহে আছে আৰু কিমান মাটি অধিগ্ৰহণ কৰিছে এইটো মানে তেওঁলোকে হয়তো ৰাতি মেপ চাই পেলাই অধিগ্ৰহণ কৰি পেলালে কোনো তাত তেওঁলোকক খতিয়ানো এতিয়াও এনুইটি আপুনি যদি লিষ্টখন চায় এই সত্ৰবিলাকে এতিয়াও এনুইটি পোৱা নাই যেনেকৈ দিহিং সত্ৰ আপুনি দিহিং সত্ৰই এনুইটি এতিয়াও পোৱা নাই তেওঁলোকে কেছ চলি আছে কেছত জিকিছে জিকি পেলাই তেওঁলোকক কম্পেনচেট কৰিবলৈ কৈছে এতিয়াও কিন্তু পইচা দিয়া নাই এইবিলাক হাজৰিকা ডাঙৰীয়া মই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডাঙৰীয়া আমাৰ তেখেতে কৈছে 19 চনলৈকে তেখেতৰ 1500 বিঘা মাটি আছিল আৰু 21 চনত হঠাতে তেখেতৰ মাটি 987 বিঘালৈ নামিল এইটো কেনেকৈ হ'ল নহয় এতিয়া মই আপোনাক কৈ আছোঁ বুঢ়া সত্ৰীয়া আমাৰ আপোনাৰ বাবুল দাস দেৱেক মই সেৱা জনাইছোঁ যিহেতু তেখেত মানে সত্ৰাধিকাৰ বৰপেটা সত্ৰ সত্ৰাধিকাৰ হৈছে সন্মান জনাইছোঁ কিন্তু বৰপেটা সত্ৰ মাটি দিয়া হিষ্ট্ৰীত এইটো লিখা আছে কোনফালে চাউল কৰা নৈখন আছে হাৰিজান কোনফালে আছে কোনটো উত্তৰ ফালে কোনটো সীমা দক্ষিণ ফালে কোনটো সীমা আৰু তাত শিলৰ খুঁটা মাৰি পেলাই সীমা দিয়া আছিলে সেই মাটিটো এতিয়া সেইটো মাটি সেই খুঁটাবিলাক থকাৰ পিছত এই চাউল কৰা নৈ হাৰিজান এইবিলাক থকাৰ পিছত একচুৱেল সত্ৰৰ মাটিটো এতিয়াও মানে উলিয়াব পৰা নাই একচুৱেল মাটিটো উলিয়াব পৰা নাই এতিয়া সেইকাৰণে ইয়াত আৰু অধ্যয়নৰ প্ৰয়োজন আছে কেলে সত্ৰত বৰপেটা সত্ৰত যিটো মাটি একচুৱেল অধিক অধ্যয়নৰ প্ৰয়োজন আছে বৰপেটা সত্ৰৰ প্ৰসংগত মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকক মেজমেলৰ হাতত সময় কম আমাৰ হাতত সময় কম ইন্দ্ৰমোহন বৰুৱা ডাঙৰীয়া বৰদুৱাৰৰ পৰা আহিছে আপুনি এতিয়া নগাঁৱত যিবোৰ বেদখল হৈ আছে বা বেদখল বুলি আপুনি ভাবিছে এই মাটিবোৰ মুক্ত কৰাৰ উপায় কি কাৰণ ইমান দিনে উচ্ছেদ নোহোৱাৰ কিবা এটা নিশ্চয় ৰহস্য আছে মই কৈছোৱেই যে এইবিলাক আগৰ চৰকাৰে এই মাটিবিলাক উচ্ছেদ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নহয় মই এই 9 বছৰ বিজেপি চৰকাৰ এজেণ্ডা আছিলে 16 চনত আপোনাক বৰদুৱা মুক্ত কৰি দিলে কিন্তু বাকীখিনি কিয় মুক্ত কৰা বাকীখিনি মুক্ত কৰিবৰ কাৰণে তেওঁলোক লাগি আছে
কিয় লাগি থাকিব লগা হৈছে কাৰণ তেওঁলোকৰ কিবা এটা জটিলতা আছে টেকনিকেল বিষয় আছে যেনে এটা ক'ব পাৰি ৰামপুৰ সত্ৰত কেছ চলি আছে তেওঁৰ কেছ ৰেভিনিউ বৰ্ডত কেছ চলি আছে ৰামপুৰ সত্ৰত সত্ৰাধিকাৰ নামত মাটিটো আছিল কিন্তু সেইবিলাক বেদখল হৈ আছে সত্ৰাধিকাৰ মাটিটো ঘূৰাই পোৱাৰ কাৰণে কেছ দিছে আৰু ৰামপুৰ সত্ৰ এতিয়া চিন মুকাম নাই এনেকুৱা অৱস্থা হৈছে গতিকে আমি কামনা সেই কেছ কিমান দিনৰ পৰা চলি আছে 60 চনৰ পৰা চলি আছে 60 চনৰ পৰা 2025 হয় 65 বছৰ কেছ চলি আছে আৰু 10 বছৰ হৈ গ'লে 75 বছৰ হ'লে সেই মানুহবোৰে এনেই মাটি পাব কাৰণ 75 বছৰ যেতিয়া এটা নিজৰ দখলত থাকিব মাটি তিনি পুৰুষ তাৰ পিছত ভাৰতীয় এই ভূমিপট্টা আইন মতে তেওঁলোকে মাটি এনেই পাব এই কেছটো 10 বছৰ হৈ যোৱাৰ পিছত সত্ৰাধিকাৰ প্ৰভুৰ আৰু কোনো ৰাস্তা নাথাকিব সেই মাটি ঘূৰাই অনাৰ চৰকাৰৰো কোনো উচ্ছেদ কৰাৰ ৰাস্তা নাথাকিব বৰুৱা ডাঙৰীয়া কি কয় ছুটিকে কৈছোঁ গতিকে আমি আশা কৰিছোঁ যাতে ৰামপুৰ সত্ৰখন এই ঐতিহ্যমণ্ডিত সত্ৰখন বৰ্তমানৰ চৰকাৰে সকলোখিনি কৰি আছে ৰামপুৰ সত্ৰখনৰ ক্ষেত্ৰত গুৰুত্ব দি এই সত্ৰখন যাতে বেদখল মুক্ত কৰে ডক্টৰ দাস ডাঙৰীয়া আপুনি কওক আপোনাৰ বৰপেটা সত্ৰৰ মই পৰিভাষিকা কথাটো উত্তৰ দিছোঁ বৰপেটা চহৰ যিখন শিৱসিংহ যিখন তাম্ৰফলি দিছিলে তাত 1027 বিঘা মাটি আছে আৰু বাৰাদি জ্যোতি লৈ 1127 বিঘা মাটি আছে তাত বেদখল নাই বৰপেটা চহৰত বেদখল নাই বেদখল আছে আমাৰ বাগবৰ ব্লক বা বাগবৰ চাৰ্কুল বেদবাৰী মৌজাৰ খাবলাৰ ভিতৰত 120 বিঘা মাটি বেদখল আছে এতিয়াও আছে বেদখল তাৰ বাহিৰে বেদখল নাই এই প্ৰসংগটো খুব ডাঙৰ প্ৰসংগ আৰু আছে মন্দিয়া বজাৰখন আমাৰ বৰপেটা সত্ৰৰ 59ৰ একমতে যাতে মছজিদ সাজিব নোৱাৰে বা কবৰ দিব নোৱাৰে আগৰ কমিটিয়ে তেনেকৈ কৰিছিলে কিন্তু এইবাৰ আমি প্ৰস্তাৱ লৈছোঁ যে যেহেতু 59ৰ এখন আছে সেইকাৰণে বিধৰ্মী মানুহক আমি সত্ৰৰ মাটিত আমি মছজিদ বনাব দিব নোৱাৰোঁ এতিয়া হৈছে নেকি মছজিদ হৈছে আচ্ছা এইটো এটা গুৰুত্বপূৰ্ণ অভিযোগ এইখিনিতে আমি মেজমেল সামৰিব লাগিব বিষয়টো যিহেতু বহুত বহল আমি ভৱিষ্যতৰ দিনবিলাকত এই বিষয়ত আলোচনা কৰাৰ অৱকাশ ৰাখিলোঁ আৰু বৰপেটা সত্ৰৰ সন্মানীয় বুঢ়া সত্ৰীয়া ডক্টৰ দাস ডাঙৰীয়া আৰু বটদ্ৰৱা থান কমিটিৰ সন্মানীয় প্ৰাক্তন সাধাৰণ সম্পাদক বৰুৱা ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া আপোনালোক দুয়োজন দূৰৰ পৰা আহিছে আৰু হাজৰিকা ডাঙৰীয়া আৰু সুদূৰৰ পৰা আমাৰ লগত সংযোজিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ ভৱিষ্যতৰ দিনবিলাকক লগ পোৱা ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিওটো এটা সামৰণি মাৰিছোঁ আজিলৈ